আজি ওলাইছোঁ এয়া কলেজলৈ বুলি। আচলতে মই লগৰজনী ঘৰলৈ যাম কলেজৰ পৰা বাহিৰে এয়া সেইকাৰণে একদম কাপোৰ এক বেগ কৰি লৈ লৈছোঁ। মই এয়া একদম টাইমত গৈ পাইছোঁহি। গৈ পাই বহুত দেৰি ৰ'বলগীয়া হৈছে এইজনীৰ কাৰণে। তাই আহি পোৱাত দেৰি হ'ল, বাছ নাপালে আচলতে। আৰু এয়া আমি ধুনীয়াকৈ কলেজত চাইন টাইন কৰাই ল'লোঁ আমাৰ কমিউনিটি ৱৰ্কৰ কাৰণে। আচলতে মই আজি ছাৰক এটা বহুত ডাঙৰ মিছা কথা কৈ দিলোঁ, সেইটো কথাই পাতি আহিছিলোঁ। ऐसा गाजा मारा मैंने सर को, मजा आ गया। लेकिन उसने के सर को बताया कि सर मेरा घर জামুগুৰি में है। এই কাৰণে মছনি বহুত দেৰি ৰ'বলগীয়া হ'ল। টেম্পুত আহি মই উপায় নাই, বাছখন ইমান লাহে আহিছে। পাছত আমি কলেজৰ ওচৰৰে দোকান এখনত ঘুগুনি আৰু পকৰি খালোঁ। খাবলৈ কিন্তু বহুত টেষ্টি আছিল, বিশেষকৈ পকৰিকেইটা মই এতিয়াও পাহৰিব পৰা নাই। ধুনীয়াকৈ একদম আমি মজাছে খাই মেলি ল'লোঁ। তাৰপাছত যিহেতু বাছত যাব লাগিব আৰু মই বাছত যোৱা বুলি ক'লে বহুত ভয় লাগে মোৰ। আৰু বাছত যেনিবা আহিলোঁ, আহোঁতে মই ভিডিঅ' কৰা নহ'ল। এয়া আহি সিহঁতৰ ঘৰৰ ওচৰৰ মানে অলপ বেটেৰীত যাব লাগে অলপ দূৰ, আৰু সিহঁতৰ সেইফালে বেটেৰীবোৰ এনেকুৱা স্পীডত যায়, মই মানে উঠি ভয় খাই গৈছিলোঁগৈ। আমাৰ ইয়াৰ বেটেৰীৰ তুলনাত মানে বহুতেই স্পীডত যায়। আৰু এয়া গৈ পাই এয়া আমাৰ কমিউনিটি ৱৰ্ক ষ্টাৰ্ট কৰি দিলোঁ ধুনীয়াকৈ। তাৰপাছত কমিউনিটি ৱৰ্ক কৰাৰ পাছত এয়া আমি ধুনীয়াকৈ গধূলি সময়ত চাহটো খাই দিলোঁ। চাহৰ লগত পকৰি বনাইছিলে, কিবাকিবি মিঠাই চিঠাই ঢেৰ কিবাকিবি দিছিলে। ধুনীয়াকৈ খাই মেলি ল'লোঁ। আৰু এই ঘড়ীটো মোৰ বহুত পচন্দ লাগিছে, সেইকাৰণে দেখাই দিলোঁ।